নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক মই তোমালোকৰ পল্লৱী বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আৰু আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ আৰু এই বৈশিষ্ট্যসমূহৰ তৃতীয় অংশলৈ এতিয়া চোৱা প্ৰথম মই কি কৰিছিলো জীৱসমূহক কিছুমান বৈশিষ্ট্য আছে নহয় জানো প্ৰথমে আমি কি পাইছিলো জীৱই চলাচল কৰিব পাৰে লৰচৰ কৰিব পাৰে হয় নহয় তাৰ পাছত আমি কি পালো যে জীৱই সৰুৰ পৰা ডাঙৰ হ'ব পাৰে ওখ হ'ব পাৰে হয় নে বৃদ্ধি তাৰ পাছত আমি কি পালো জীৱই উশাহ নিশাহ ল'ব পাৰে হয় নে জীয়াই আছে নে নাই হয় নে নহয় তো আৰু কি কৰিব পাৰে জীৱই খাদ্যবস্তুটো গ্ৰহণ কৰে খাদ্যবস্তু গ্ৰহণ কৰিলে কিছুমান অলাগতিয়াল পদাৰ্থসমূহ বাহিৰলৈ উলিয়াবই লাগিব নহয় জানো আৰু সেই প্ৰক্ৰিয়াটো কি বুলি কয় ৰেচন প্ৰক্ৰিয়া আৰু এই ৰেচন প্ৰক্ৰিয়াও জীৱৰ এটা বৈশিষ্ট্য আৰু আমি কি পালো যে জীৱই উদ্দীপকৰ বিপৰীতে সঁহাৰি জন্মাব পাৰে যেনেকৈ ধৰা কলমটো মই লৈ আছো ই পৰিবৰ্ধ হৈছে মই থপিয়াই ধৰিছো এইটো কি হৈছে এইটো হৈছে সংবেদনশীলতা তো আজি আমি জীৱৰ আৰু এটা বৈশিষ্ট্যৰ বিষয়ে অধ্যয়ন কৰিম যিটো হৈছে প্ৰজনন মানে বুজি পাইছা তোমালোকে গৰুটোৰ পৰা এটা গৰুৰ পোৱালি সৃষ্টি হোৱা নিশ্চয় দেখিছা এই কুকুৰটোৰ পৰা কুকুৰ পোৱালিৰ সৃষ্টি হৈছে দেখিছানে জীৱই নিজৰ নিচিনা অন্য এটা জীৱ যদি সৃষ্টি কৰিব পাৰে হেতুৱে হৈছে প্ৰজনন আৰু প্ৰজনন আমাৰ কাৰণে বা সকলো জীৱৰ কাৰণে বহুত প্ৰয়োজনীয় যদি জীৱৰ প্ৰজননেই নহয় পৃথিৱীত কোনো জীৱৰে অস্তিত্বই নাথাকিব এতিয়া চোৱা কেৱল জীৱইহে পোৱালি জন্ম দিয়ে যেনে কুকুৰ মেকুৰী গৰু ছাগলী ইত্যাদি জৰই বংশবৃদ্ধি কৰিব নোৱাৰে এতিয়া ধৰা মোৰ হাততে কলমটো আছে এই কলমটোৱে জানো নিজে ইয়াৰ নিচিনা আৰু এটা কলম সৃষ্টি কৰিব পাৰিব নোৱাৰে কাৰণ ই জীৱ নহয় ই হৈছে জড় প্ৰজনন একেই ধৰণৰ পোৱালি উৎপাদন কৰে প্ৰজনন প্ৰক্ৰিয়াটো কি হৈছে একেই ধৰণৰ পোৱালি উৎপাদন কৰা কাৰ্যকে কি কয় প্ৰজনন বুলি কয় আৰু জীৱন অব্যাহত ৰখাৰ বাবে অপৰিহাৰ্য যেটো মই কলো যদি প্ৰাণীসকলে সিহঁতৰ বংশধৰ বা নিজৰ নিচিনা জীৱৰ সৃষ্টি কৰাটো বন্ধ কৰি দিয়ে তেতিয়া কি হ'ব এই পৃথিৱীত কোনো জীৱৰ অস্তিত্বই নাথাকিব এতিয়া চোৱা এতিয়া আমি এটা ৰিভিজন কৰি লৈছো এইখিনিতে জীৱই কি কৰে জীৱৰ মূল বৈশিষ্ট্য কি দেখুৱাই গতি কৰে চলাচল কৰিব পাৰো হয়নে জানে এই লৰাটো দৌৰি আছে পখিলাটো উৰি আছে গছজোপা লাহে লাহে ডাঙৰ হৈ আছে হয়নে এতিয়া সব বৃদ্ধি হৈছে ডাঙৰ হৈছে উশাহ নিশাহ সবে উশাহ নিশাহ লৈ আছে হয়নে প্ৰজনন কৰে নিজৰ নিচিনা জীৱৰ সৃষ্টি কৰে ৰেচন কৰে যিবোৰ অলাগতিয়াল পদাৰ্থসমূহ শৰীৰৰ পৰা বাহিৰ কৰে ঘাম আকাৰত হওক বা প্ৰস্ৰাৱৰ আকাৰতে হওক এটা খাদ্য গ্ৰহণ কৰে জীৱইটো জীয়াই থাকিবলৈ খাদ্য খাবই লাগিব নহয় জানো তো তেনেকৈ উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় আৰু শেষত মৃত্যু মুখত পৰে আৰু শেষত কি কৰে মৃত্যু হৈ যায় আৰু আমি জীৱ এটা মৃত্যু হৈছে বুলি কেতিয়া ক'ব পাৰিম যেতিয়া সেই জীৱটোৱে এইগিটা কোনো বৈশিষ্ট্য নেদেখায় গতি নকৰিব বৃদ্ধি নহব উশাহ নিশাহ নলব হয়নে প্ৰজনন বা ৰেচন ক্ৰিয়া নকৰিব খাদ্য গ্ৰহণ নকৰিব উদ্দীপৰ প্ৰতি সঁহাৰি যদি নজন্মায় তেতিয়া আমি জানিম যে সেই জীৱটোৰ মৃত্যু হৈছে এই বৈশিষ্ট্যসমূহ যেতিয়া নাথাকিব কোনো এটা বস্তুৰ ওপৰত সেই বস্তুটোকে আমি কি বুলি ক'ম জড় বুলি ক'ম বুজিছা এতিয়া জীৱই এই বৈশিষ্ট্যসমূহৰ অভাৱ থকা বস্তুবোৰে কি হৈছে জড় হল নহয় জানো এতিয়া আমি জীৱৰ বৈশিষ্ট্যসমূহ সব পাই গলো কি পালো গতি কৰে চলন কৰে বৃদ্ধি কৰে উশাহ নিশাহ লয় প্ৰজনন কৰে এই সকলোবোৰটো আমি পাই গলো তাৰ মানে কি আমাৰ চেপ্টাৰটো শেষ হৈ গল নেকি নাই হোৱা পিকচাৰ अभी बाकी है मेरे दोस्त তোমালোকৰ জানানে বিজ্ঞান কিতাপখনে অকল এইখিনি বস্তুতে সামৰি থোৱা নাই তোমালোকে এই কথাবোৰ জীৱৰ আন যিবোৰ বৈশিষ্ট্য হৈছে সেই গোটেই কথাবোৰ যাতে বহুত বহলভাৱে বা বিতংভাৱে তোমালোকে বুজি পোৱা তাৰ কাৰণে আৰু কিছুমান অংশ আছে আমি ইয়াৰ কেৱল আধা অংশটোলেহে গৈছো আৰু আছে ঠিক আছে জীৱৰ বৃদ্ধি কথাটো পঢ়িলো উদ্ভিদৰ বৃদ্ধি কথাও পঢ়িলো এতিয়া কোৱাচোন গুটি তোমালোকে দেখিছা যিকোনো ফলৰ গুটি হওক বা বুট মাহৰ গুটি এটাকে সেই গুটিটোৱে
এই গুটিটোৰ জীৱ আছে নে নাই প্ৰাণ আছে নে নাই গুটিটোৱে চলাচল কৰে নে তোমালোকে দেখোন দেখিবা গুটিটো দেখোন ৰৈ থাকে হয়নে এই কথাটো চাওঁ এতিয়া চোৱা বীজৰ অংকুৰণ এতিয়া গুটিটো এই গুটি এটা জানিবা মই গুটি এটা লৈছো গুটিটো মাটিত পেলাই দিলো পতি থলো হি পানীও পোৱা হল বায়ুও পালে তাৰ পিছত কি হল লাহে লাহে কি হ'ব হি অংকুৰণ হৈ লাহে লাহে কি হ'ব হি এজোপা উদ্ভিদলৈ সৃষ্টি হ'ব হয় নে নহয় এতিয়া চোৱা এই বীজটো যে ৰাখি থলো এই বীজটো ৰখাৰ কিছুমান পৰিস্থিতি আমি চাব লাগিব সকলো পৰিৱেশতে বীজটো ডাঙৰ নহবও পাৰে বুজিছা হে বীজবোৰ অংকুৰিত হ'বলৈ নিৰ্দিষ্ট পৰিস্থিতিৰ প্ৰয়োজন হয় আৰু এটো আমি কৰিম এটা ক্ৰিয়াকলাপৰ মাজেৰে এতিয়া চোৱা মই তোমালোকক কি কৰিছো এটা বীজ দিছো চাৰিটা বীজ তোমালোকক দি দিছো আৰু চাৰিটা বীজ তোমালোকে চাৰিটা টাবত ৰাখি থৈছা আৰু তাৰ কিছুমান চৰ্ত মই দি দিছো প্ৰথম টাবটোত কি কৰিছা মাটি থৈছা পানী দিয়া নাই আৰু সূৰ্যৰ পোহৰত ৰাখি থৈছা আৰু ইয়াত বীজটো দি থৈছা বুজিছা তো সেকেন্ডত কি কৰিছা তুমি টাবটোত লৈছা মাটি দিছা আৰু বেছি পৰিমাণে পানী দি দিলা আৰু তাত কি কলে বীজটো লগাই দিলা কিন্তু চাবা যদি ইয়াত ফুটা থাকে আমি টাব বিলাকৰ তলফালে এটা ফুটা কৰি লওঁ নহয় জানো এই ফুটা কৰি লওঁ যাতে অতিৰিক্ত পানীখিনি বাহিৰলৈ ওলাই যাব পাৰে এতিয়া তাৰ তৃতীয় নম্বৰ টাবটোত কি কৰিলো চোৱা মই কি কৰিছো টাবটো তোমালোকক দিছো তোমালোকক কি কৈছো যে তোমালোকে ইয়াত অলপ পানী দিবা অলপ পানী মিহলোৱা মাটি দিবা আৰু ইয়াত গুটিটো দিবা কিন্তু তোমালোকে ৰ'দ পৰা জেগাত থব নোৱাৰিবা এইটো আন্ধাৰ কোঠা এটা ৰাখিব কৈছো আৰু এটা টাব দিছো ইয়াত তোমালোকে মধ্যমীয়া পানী দিবা যাতে মাটিখিনি অকমান আৰ্দ্ৰতা থাকে আৰু লগতে ই পৰ্যাপ্ত পৰিমাণে সূৰ্য পোহৰো লাভ কৰে ওকে এতিয়া চোৱাচোন তোমালোকে চিত্ৰটো চাই ক'ব পাৰিবা গুটিটোৱে বেছি বৃদ্ধি লাভ কৰিব এতিয়া চোৱা প্ৰতিটো পাত্ৰৰ বাবে বায়ু পানী আৰু সূৰ্যৰ পোহৰৰ অৱস্থাটো তোমালোকে চাব লাগিব এটো প্ৰতিটো টাবৰ কাৰণে ইয়াত বেছি ৰ'দ পাইছে কিন্তু ইয়াত পানী পোৱা নাই হয়নে ইয়াত পানী বেছি পাইছে ৰ'দও পাইছে এটো ক'ত আছে ইয়াত ৰ'দ পাইছে জানো ইয়াত ৰ'দ পোৱা নাই ইয়াত পানী মাটি হয়নে আৰু লগতে সূৰ্যৰ পোহৰ পৰ্যাপ্ত পৰিমাণে পাইছে এতিয়া তাৰ পিছত চোৱা যেতিয়া বীজবোৰ অংকুৰণ হ'বলৈ আৰম্ভ কৰে এতিয়া বীজবোৰ যে অংকুৰণ হ'বলৈ আৰম্ভ কৰে এতিয়া তোমালোকে ভালকে চাবা যে হৈছে নাই প্ৰথমটোত কি নাই পানী নাই সূৰ্যৰ পোহৰত ৰাখি থৈছো প্ৰথমটোত পানী নাই কিন্তু সূৰ্যৰ পোহৰত আছে চোৱা এটো পানী নাই কিন্তু সূৰ্যৰ পোহৰত আছে ইয়াৰ পিছৰটো কি হৈছে বেছি পানী দি দিছো বৈ গুচি গৈছে ইয়াত কি হৈছে পানী কমকে দিছো আৰু ইয়ে আন্ধাৰত ৰাখিছো আৰু ইয়াত মানে ধৰা আৰ্দ্ৰ মাটি ৰাখিছো মানে কম পৰিমাণে লিমিটত পানী ৰাখিছো আৰু সূৰ্যৰ পোহৰ পৰ্যাপ্ত পৰিমাণে পাই আছে দেখিছা তো তোমালোকে ভাবা কোনটোত বেছি হ'ব এতিয়া চোৱা পোনপটীয়াকৈ সূৰ্যৰ পোহৰ ৰখা মাটি শুকান কৰি ৰখা পাত্ৰ সেই শুকান যে তোমালোকে প্ৰথমতে যে শুকান কৰি ৰাখিছিলা এটো চোৱা ইয়াত শুকান কৰি ৰখা পাত্ৰটো চোৱা ইয়াত কি নাই পানী নাই পোৱা আৰু কি পাইছো আমি ইয়াত বায়ু আছে নে নাই মাটিত কি থাকে বায়ু থাকে হয় নে নহয় আৰু বায়ুবোৰ কি কৰে উদ্ভিদে হে বীজটোৱে কি কৰে মাটিৰ মাজে মাজে থকা বায়ুবোৰ শোষণ কৰি লয় তাৰ মানে কি পাইছে বায়ু পাইছে হয় নে আৰু সূৰ্যৰ পোহৰ পাইছে কিন্তু পানী পাইছে নে পানী ইয়াত পোৱা নাই পানী ইয়াত কি বায়ু পাইছে কিন্তু সূৰ্যৰ পোহৰ পাইছে পানী পাইছে নে নাই পোৱা তো তাৰ পিছৰ চোৱা অতিৰিক্ত পানীযুক্ত মাটি আৰু পোনপটীয়া সূৰ্যৰ পোহৰত ৰখা পাত্ৰ তো বায়ু পাইছে নে বায়ু পাইছে সূৰ্যৰ পোহৰ পাইছে নে সূৰ্যৰ পোহৰ পাইছে আৰু পানী কি হৈছে বহুত বেছি পাইছে অতিৰিক্ত পানী পাইছে তাৰ পাছত চোৱা হেমেকা মাটি আৰু আন্ধাৰত থোৱা পাত্ৰটোত কি হৈছে হেমেকা মাটি যিটো ৰাখিছা তাত বায়ু পাইছে নে বায়ুটো পাবনে ভালকে নাপাব হয় নে নহয় পাব কিন্তু ভালকে নাপাব কিন্তু সূৰ্যৰ পোহৰ পাইছে নে সূৰ্যৰ পোহৰ নাই পোৱা অলপ পৰিমাণে বায়ু পাব আৰু পানীটো পাইছে হয় নে নহয় এতিয়া হেমেকা মাটিৰ পোনপটীয়া সূৰ্যৰ পোহৰত ৰখা পাত্ৰটো বায়ু তাত পাইছে সূৰ্য পোহৰো পাইছে লিমিটত পানীও পাইছে হয় না তো কোনটোত বেছি ভালকে হ'ব
যদি এই অতিৰিক্ত যে পানী যে বৈ গৈছে সেই টাবটোত যদি এটা ফুটা কৰি ৰাখো সি যদি অতিৰিক্ত পানীখিনি ওলাই যায় তেতিয়া তাত নিশ্চয় পুলিৰ সৃষ্টি হ'ব হয়নে নহয় বীজটো অংকুৰিত হ'ব আৰু এটোত চোৱা এটোত কি পোৱা নাই পানী পোৱা নাই পানী যদি নাপায় বীজটো অংকুৰিত হ'ব জানো কেতিয়াও নহয় তো এটো ক্ষেত্ৰত আমাৰ নহয় বুলি আমি অনুমান কৰিম আৰু এটো তোমালোকে পৰীক্ষা কৰি চাব লাগিব আৰু চোৱা এটো অতিৰিক্ত পানী এটো কথাটো মই কলোৱে যদি টাবটোৰ তলত আমি এটা ফুটা কৰি ৰাখো তেতিয়া অতিৰিক্ত পানীখিনি যদি ওলাই গুচি যায় তেতিয়া নিশ্চয় তাত বীজটো অংকুৰিত হ'ব আৰু এই হেমেকা মাটি আন্ধাৰত থোৱাটো কি বায়ু পাইছে অলপ পৰিমাণে ভালকে পোৱা নাই আৰু পানী পাইছে কিন্তু সূৰ্যৰ পোহৰ পাইছে জানো নাই পোৱা গতিকে ইও সম্ভৱ নহব কিছু পুলিৰ ক্ষেত্ৰত ই সম্ভৱ হ'ব পাৰে হেতু কথা মই অলপ পিছত তোমালোকক কৈ আছো আৰু যেনেকে চোৱা হেমেকা মাটি পাইছে হয়নে ইয়াত বায়ু পাইছে সূৰ্যৰ পোহৰ পাইছে পানী পাইছে সো ইয়াতে লহপহকৈ পুলিটোৰ বৃদ্ধি হ'ব হয় নহয় এতিয়া চোৱা বীজৰ অংকুৰণত বায়ু পানী আৰু পোহৰৰ কেনেকুৱা ভূমিকা আছে দেখিছা এই বুটমাহ তোমালোকে দেখিছা বুটমাহ যদি তোমালোকে তিয়াই থৈ দিয়া হয়নে কেইবাদিনলৈকে তিয়াই থৈ দিলে কি দেখিবা তাত এটা এই দেখিছানে লাহেকে এটা গজালি মেলে দেখিছানে তাৰ মানে বীজটো অংকুৰণ হৈছে হয় নহয় এই গজালি মেলি তুমি যদি এই বুটটো ৰুই দিয়া সি এনেকে এটা পুলিৰ সৃষ্টি হ'ব দেখিছানে তো চোৱা অংকুৰণৰ বাবে উপযুক্ত বায়ু আৰু পানীৰ প্ৰয়োজন হয় যদি তাৰ কোনোবা এটা নাথাকে তেও কি হ'ব হি অংকুৰণ নহ'ব দুয়োটাৰে কোনো এটাৰ অনুপস্থিতিয়ে অংকুৰণত প্ৰভাৱ পেলায় যদি বায়ু ভালকে নাপায় পানীও ভালকে নাপায় তেতিয়া কি হ'ব তেতিয়া পুলিটো অংকুৰণত বাধাৰ সৃষ্টি হ'ব পাৰে বুজিছা তো পানী কিমান প্ৰয়োজনীয় অংকুৰণৰ বাবে অতি প্ৰয়োজনীয় পানী কি হৈছে অংকুৰণৰ বাবে অতি প্ৰয়োজনীয় এটা শুকান বীজ পানী পোৱাৰ পিছত সক্ৰিয় হৈ উঠে এতিয়া যেতিয়া এটা শুকান বীজ যেতিয়া আমি পানী দি দিম সি কি হয় কোমলি উঠিব ফুলি উঠিব বা বেছি সক্ৰিয় হৈ উঠিব তেনেকৈ বীজৰ আৱৰণ কোমল হৈ ভ্ৰূণটো বাঢ়ি নতুন উদ্ভিদলৈ ৰূপান্তৰিত হ'ব তাৰ পিছত তাৰ বীজৰ যিটো কোমল আৱৰণ থাকে হেতু কি হৈ যাব কোমল হৈ তাৰ যিটো ভ্ৰূণ হ'ব সেই ভ্ৰূণটো বাঢ়ি যাব আৰু এই উদ্ভিদলৈ ৰূপান্তৰিত হ'ব তেনেকে বায়ু আৰু মাটি চোৱা অংকুৰণৰ বাবে বায়ু অতি প্ৰয়োজনীয় বহুত প্ৰয়োজনীয় মাটিত বায়ুৰে ভৰা ছিদ্ৰ থাকে মাটিৰ ফুটাবিলাকত কি থাকে বায়ু সোমাই থাকে হয়নে নহয় বীজবোৰে সহজে বৃদ্ধি হ'বলৈ এই বায়ু ব্যৱহাৰ কৰে আৰু বীজবোৰ যেতিয়া সহজে বৃদ্ধি হ'ব লাগিব তেতিয়া কি কৰে এই মাটিৰ পাকত সোমাই থকা বায়ুবোৰ ব্যৱহাৰ কৰে এতিয়া চোৱা পোহৰ আৰু আন্ধাৰৰ অৱস্থা এতিয়া পোহৰ আৰু আন্ধাৰৰ অৱস্থাও আমি চাব লাগিব কাৰণ পোহৰ পালেহে পুলিটো লহপহকৈ বাঢ়িব হয়নে নহয় বেছিভাগ বীজৰ অংকুৰণৰ বাবে পোহৰ প্ৰয়োজন নহয় বেছিভাগ বীজৰ অংকুৰণৰ বাবে কি হয় পোহৰ ইমান বেছি প্ৰয়োজন নহয় অংকুৰণৰ পিছত পুলিৰ বৃদ্ধিৰ বাবে সূৰ্যৰ পোহৰ প্ৰয়োজন হয় এই অংকুৰণ হৈ গ'ল অংকুৰণৰ হৈ যোৱাৰ পাছত কি হ'ল জানানে পুলিটো যেতিয়া লহপহকৈ বাঢ়ি যাব লাগিব তেতিয়াহে বেছিকে সূৰ্যৰ পোহৰ প্ৰয়োজন হ'ব বুজি পাইছা তাৰ মানে বেছিভাগ বীজ কি হৈছে অংকুৰণৰ বাবে পোহৰ কম পোহৰত ৰাখিলেও হ'ব কিন্তু আমি একেবাৰে আন্ধাৰ কোঠাত ৰাখিব নোৱাৰো এতিয়া চোৱা তোমালোকে এই ফুলবোৰ তোমালোকে যদি সিজন ফ্লাৱাৰ লগাইছা বা ঘৰৰ তোমালোকৰ বাৰীত থাকে এনেকুৱা নিচিনা ফুল আছে এই ফুলটো কি বুলি কয় জানানে পেটুনিয়া আৰু এটো হৈছে কেলেণ্ডুলা দেখিছা আৰু এটো কলিয়াছ গম পাইছানে এটো কলিয়াছ এটো পেটুনিয়া এই পেটুনিয়া ফুলটো আৰু কলিয়াছ এটো ঘৰ তোমালোকৰ চাগে নিশ্চয় আছে বা বেলেগ কৰবাত দেখিছা নহয় জানো এই ফুলৰ গুটিটো কি হয় জানানে ইহঁতক আমি মাটিৰ কি কৰিব লাগিব জানানে ইহঁতৰ বীজ অংকুৰণৰ বাবে পোহৰ প্ৰয়োজন হয় পোহৰ বেছি প্ৰয়োজন হয় আৰু সেই কাৰণে আমি যদি ইয়াৰ পুলি বা গজালি মেলাব বিচাৰিছো যদি আমাৰ হাতত গুটি আছে তেতিয়া আমি কি কৰিব লাগিব ইহঁতক মাটিৰ ওপৰত হিচিব লাগিব মাটিৰ ওপৰত গুটিটো পুতি দিলে নহব মাটিৰ ওপৰত হিচিব লাগিব তেতিয়াহে ইয়াৰ বীজ অংকুৰণ হ'ব আৰু চোৱা কিয় হয় যদি এই বীজবোৰ মাটিৰে আবৃত হয় তেন্তে ইহঁতৰ অংকুৰণ বন্ধ হৈ পৰে যদি এই বীজবোৰ যদি আমি মাটিত ভিতৰত পুতি থৈ দিও
বেলেগ পুলি বেলেগ গুটি পুতাৰ নিচিনাকে যদি পুতি থৈ দিও তেতিয়া কি হ'ব জানানে ইহঁতৰ অংকুৰণটো একেবাৰে বন্ধ হৈ যাব তাৰ ফলস্বৰূপে তোমালোকৰ ঘৰত এই পুলিবোৰ নুলাব কেতিয়াবা আমি বজাৰৰ পৰা যে এই আমাক দোকানীয়ে কয় যে এটো পেটুনিয়া হয় এটো কলিয়াছ হয় তো আপোনালোকে লৈ যাওক ভালদৰে মাটি দি থব তো তোমালোকে যদি আমি নিয়মবোৰ নাজানা বা আমি যদি নিয়মবোৰ নাজানো বা বেলেগ গুটি হিচাৰ নিচিনা আমি মাটিত যদি পুতি থওঁ তেতিয়া কি হ'ব ইহঁতি ফুল নুফুলিবই বা পুলি নুলাবই বুজিছা গতিকে ইহঁতক আমি কেনেকে ৰাখিব লাগিব তাপটোৰ ৰুলে মাটিৰ ওপৰতে ৰাখিব লাগিব বুজিছা মাটিত পুতি থলে নহব তেনেকে ধৰা ক্যালেন্ডুলা আৰু জিনিয়াৰ ক্যালেন্ডুলাৰটো মই তোমালোকক দেখাই দিছো ক্যালেন্ডুলাৰটো চোৱা তোমালোকে এটো দেখিছা এই ফুলটো তোমালোকে প্ৰায় চাগে দেখিছা সিজন ফ্লাৱাৰ হিচাপে হয়নে আৰু এইবোৰ তোমালোকে দোকানে সুগানে বা কৰবাৰ বাগিচাত তোমালোকে বা পাৰ্কত গলে তোমালোকে নিশ্চয় দেখিছা এইবোৰ হৈছে জিনিয়া এইবোৰক কি কৰিব লাগে জানানে এইবোৰক অংকুৰিত হবলে আন্ধাৰৰ প্ৰয়োজন হয় এইবোৰক মাটিৰ তলত পুতি ৰাখিব লাগিব ইহঁতক আন্ধাৰৰ প্ৰয়োজন হ'ব তো তোমালোকে এখিনলৈকে তো বুজি পালাই হয়নে নহয় তো আমি আজি কি পঢ়িলো ইয়াত জীৱই কেনেকৈ নিজৰ নিচিনা জীৱৰ সৃষ্টি কৰে হয় না সেই প্ৰক্ৰিয়াটো কি বুলি কয় প্ৰজনন বুলি কয় হয়নে নহয় আৰু লগতে বীজ এটা অংকুৰিত হবলৈ হলে কি লাগিব পানী লাগিব বায়ু লাগিব মাটি লাগিব আৰু লগতে কি লাগিব সূৰ্যৰ পোহৰ আৰু কিছুমান বীজ অংকুৰিত হবৰ কাৰণে আন্ধাৰৰ প্ৰয়োজন হ'ব আৰু কিছুমানক যথেষ্ট পৰিমাণে সূৰ্যৰ পোহৰৰ প্ৰয়োজন হ'ব ইমানখিনলৈকে চাগে তোমালোকে বুজি পাইছা আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো তো চোৱা জীৱই নিজৰ নিচিনা অন্য জীৱক সৃষ্টি কৰা প্ৰক্ৰিয়াকে কি বোলে অলপ আগতে কৈছো মেকুৰীটো যেনেকৈ মেকুৰী পোৱালি হয়নে নহয় বা তোমালোক যেনেকৈ মা দেউতাৰ নিচিনা হয়নে নহয় আৰু যেনে গৰুৰ পোৱালিটো দেখিছানে গৰুটোৰ নিচিনা হয়নে নহয় তো এনেকৈ জীৱই নিজৰ নিচিনা অন্য জীৱক সৃষ্টি কৰা প্ৰক্ৰিয়াটো কি বুলি কয় প্ৰজনন কি বুলি কয় প্ৰজনন কি বুলি কয় প্ৰজনন বুলি কয় দ্বিতীয় প্ৰশ্ন জড় পদাৰ্থৰ এটা বৈশিষ্ট্য হল কি বৈশিষ্ট্য জড় পদাৰ্থ লৰচৰ কৰে নেকি লৰচৰ কৰে নকৰে তো খাদ্য বস্তু গ্ৰহণ কৰে বা টেবুলখনে বা কলমটোৱে বা ধৰা এই চকীখনে তোমালোকৰ ঘৰত থকা ফেনখনে হেঁতি খাদ্য বস্তু খায় নেকি আমাৰ নিচিনা নেখায় প্ৰজনন কৰে নেকি বা চকীখনে কেইদিনমানৰ পিছত তাৰ নিচিনা আৰু এখন চকী বনাই দিব পাৰে নেকি নোৱাৰে গতিকে হি প্ৰজনন নকৰে হেঁতি কি কৰে একে ঠাইতে স্থিৰ হৈ থাকে হয় না নহয় থাকে ন একে ঠাইতে ৰৈ থাকে না থাকে ফেনখন বাৰু সুইচ দিলে ঘূৰি থাকে কিন্তু হিটো যিটো জেগাত আমি লগাই থৈছো হেকিনতে থাকিব এই আজি বলে ড্ৰয়িং ৰুমত আছে কাইলে বলে ঘূৰি গৈ হিটো আমাৰ বেডৰুম নুলাইগে নহয় জানো তো একে জেগাতে স্থিৰ হৈ থাকে বুজিছা তৃতীয় প্ৰশ্নলৈ আহিছো বীজৰ অংকুৰণৰ বাবে কি প্ৰয়োজন বায়ু লাগিবনে লাগিব বায়ু আমাক লাগিব পানী লাগিবনে লাগিব সূৰ্যৰ পোহৰ লাগিবনে লাগিব তো ডি নম্বৰ অপচন কি আছে ওপৰৰ আটাইখিনি বা ওপৰৰ আটাইবোৰ হয়নে নহয় তো আমাৰ কোনটো কাৰেক্ট হ'ব ওপৰৰ আটাইবোৰ এটো আমাৰ কাৰেক্ট এনসাৰ তো এইখিনিলে চাগে তোমালোকে বুজি পাইছা পুনৰ লগ পাম আজিলৈ আহিছো ধন্যবাদ